পৃথিৱীত এনে কিছুমান মানুহ আছে, আনক সুখত থকা দেখিলে সুখৰ সংসাৰত জুই লগাই দিয়ে। ময়ো আজি যা বোলো গছতে জুই লগাই দিওঁ। এতিয়া গছৰ গুৰিত জুই লগাই দিছোঁ। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। মোৰ নাম সোণালী বৰুৱা নেওগ। বহুতে সুধি থাকে, বাইদেউ আপুনি ক'ৰ পৰা ভিডিঅ' কৰি আছে? মই তেজপুৰৰ পৰা ভিডিঅ' কৰি আছোঁ দেই। ৰাতিপুৱা হোৱাৰ লগে লগে আমাৰ মাইকী মানুহবোৰৰ দৈনন্দিন কাম একেখিনিয়ে। নকৰিলেও নহয়, কৰিও আমনি লাগে। নকৰিলে অশান্তিত থাকোঁ, কৰিলে শান্তি পাওঁ, হয়নে? বকি হ'লেও কৰিমেই মুঠতে। কামখিনি কৰি লৈহে শান্তি পাওঁ, যিহেতু সেয়া চব লাগি গৈছোঁ আৰু। আৰিয়াৰ টেবুলখনটো সদায় ঠিক নকৰিলে নহয়। আৰু আমাৰ আৰিয়াক ৰাতিপুৱা গধূলি সদায় কিটচেনত দেখিব। ইয়াৰ ৰাতিপুৱা শোৱা মাত্ৰকে আৰু ৰিংকুৰ লগত কিটচেনত সোমালে। আমাৰ ছোৱালী মানে এনেকুৱাই নহয়, কাম কৰি ইমানেই বেছি ভাল পায়। এইফালে আজি গাড়ীখন ধুবলৈ দিছিলে। গাড়ীখন ধুবলৈ দিওঁতে আমাৰ ছোৱালীও আহি গ'ল নহয়। তাইনো আৰু কাম নকৰাকৈ থাকিব পাৰিবনে? ৰিংকুৰ লগত সমানে সমানে লাগিছে। তথাপিও আজি অকণমান কমেই লাগিছে বাৰু, তাৰ আগতে গাটো ধুৱাই দিলোঁ যে। কৰক, এইবোৰ চখ এতিয়া আছে, ডাঙৰ হ'লে থাকে বা নাথাকে ন। ডাঙৰ হ'লে নিজৰ কামতে ব্যস্ত হ'ব। তাৰপিছত আজি দিনত বোলে ভাত নাখায়। কি খায়? মেক্ৰণী খায়। সেয়া মেক্ৰণী বনাই দিয়া হৈছে। ৰিংকু আছে কাৰণেহে বনাই দিয়া হৈছে, মই হোৱালে নবনাওঁ দেই। আৰু আমাৰ সৰুতে কিন্তু এইটো নাখাওঁ সেইটো নাখাওঁ ক'ব নোৱাৰোঁ দেই। আমাক কিন্তু এইবোৰ বস্তু আমাক কেতিয়াও দিয়াও নাছিলে আৰু নোৱাৰোঁ মানে। যি খাবলৈ দিয়ে তাকে খাওঁ। তাৰপিছত আহিলোঁ আজি ইভিনিং টাইমত। শেৱালি গছজোপাৰ পৰা ইমানেই পাত পৰিছে, মানে কি ক'ম, মানে ফাগুণ মাহৰ বতাহে মানে পূৰা হিলাই দিছে। পাতবোৰ বোলো চাফা কৰোঁ। এয়া বাহনীটো লৈ ল'লোঁ। বাহনী লৈ পিনে পূৰা মই ভাল পাওঁ দেই এইবোৰ কাম কৰি। তাৰপিছত এইবোৰ জ্বলাই দিম বুলি ভাবিছিলোঁ ইয়াতে। তাৰপিছত ইয়াত জ্বলাই দিলে আকৌ ধোৱা চোৱাবোৰ। আমাৰ ছোৱালীটো গম পায়েই, একো কামতে শান্তি নিদিয়ে। তাইও আহিছে আৰু অকণমান টাইম কান্দিলে, কিবা এটা মানা কৰিলেই কান্দে। তাৰপিছত গোটেই পাতখিনি বোলো গোটাই পিনে জ্বলাই দিওঁ। আৰু এইকণে মাটি আছে ন, বাকীখিনি চব পকাই, এইখিনি চাফা হৈ থাকিলে ভাল লাগে। নাই বোলো কামত লাগিব লাগিব, নিজে হাতে কামে নালাগিলে নহ'ব। কিমাননো আনক কৰ কৰি থাকিব ন। সেইকাৰণে গোটেই বোলো আজি চাফা কৰোঁ। সেইখিনি গোটেই পাতখিনি নি পিনে কি কৰিলোঁ জানেনে? আম গছজোপাৰ তলত দি দিছোঁ। এইবাৰ আমৰ কলি ইমান হৈছে চাবচোন। আমৰ বোলে এই আমাৰ এই আম গছজোপা যে বিৰাটেই মিঠা জানেনে? কিন্তু বৰ পোক হয়। সেইটো কাৰণে গুৰিত বোলে এই জাক দি দিলে পোক চোক নহয়। হয়, যোৱাবাৰ কিন্তু জাক দিছিলে কাৰণে অকণমান পোকটো কম হৈছিলে। এইবাৰ আমাৰ শাকনি বাৰীলৈ আহিলোঁ। বন্ধাকবিকেইটা বহুত ডাঙৰ হোৱা নাই, কিন্তু সৰু বিৰাটেই মিঠা। এইফালে ওলকবি 3টা লাগি আছিলে, ছিঙি পেলাইছোঁ। কিনা হাঁহৰ বোলে ঠোঁটলৈকে মৰা নহয়, সেইকাৰণে ছিঙি লৈছোঁ। এইফালে বিলাহী গছকেইজোপা পানী নাই, ৰিংকুক পানী দিবলৈ দিলোঁ, একদম বোৱাই দিছে। এইফালে বিলাহী লাগিছে। তাৰপিছত এইফালে আলু মানে এটা শাৰী বোলো গুচাওঁচোন, আৰিয়া ইমান ভাল পায়। দেউতাকে মানে মাতিছে, মই বোলো নামাতিবাচোন, তাই কৰি ভাল পাইছে, কৰক। একদম সৰু সৰু আলুকেইটাও বুটলিছে। আমি কিনি খাওঁ যে, সেইটোও আমাৰ চখ ন। যিবোৰ মানুহে খেতি কৰে সেইবোৰ আলুটো পেলাই দিয়ে। এইফালে চাওকচোন, পলিথিনটোত ভৰাই নিছে, ইমান ভাল পাইছে তাই। এইবোৰ সৰুতেই যি চখ থাকিব, ডাঙৰ হ'লে থাকে নে নাথাকে নাজানো। এইফালে দেখাই দিছোঁ চব, আমৰ কিমান ফুল ফুলিছে। আকৌ ফাগুণ মাহৰ বতাহত সৰিবলৈ আছেই, নাজানো কিমান থাকে। আমে বান, কঁঠালে ধান। আপোনালোকৰ ফালে কি বুলি কয় বাৰু? এইবাৰ আম গছ কিন্তু বহুত ফুলিছে, নাজানো আৰু বানেই হ'বনে কি হ'ব। তাৰপিছত ইভিনিং টাইমত চাহ খাই ৰাতি সাঁজলৈ আকৌ আহিলোঁৱেই। আজি যিহেতু সোমবাৰ, মায়ে কৈছে বোলে মাছ মাংস খাব নালাগে, সেইকাৰণে পনীৰ কিনিবলৈ আহিলোঁ। অকণমান বোলো শিৱৰাতিকে বোলো ছোৱালীজনীক দেখামচোন। কেতিয়াও জীৱনত গম পাইছেনে, মায়ে লৈ গৈছিলে আমাক শিৱৰাতি চাবলৈ। কেতিয়াও ফ্ৰেণ্ডৰ লগত ঘূৰি নাপালোঁ, কিন্তু ইমান বয়স হৈ গ'লগৈ, গম পাইছেনে, কেতিয়াও ফ্ৰেণ্ডৰ লগত চাই পোৱা নাই। এইফালে আহি লৈ ছোৱালী আকৌ কিটচেনত সোমালেই নহয়, অকণমান ঠেহ ধৰিলে। ৰিংকুৰ ওচৰত সোমালে, ৰিংকুক দেখিবই নোৱাৰে, টম এণ্ড জেৰী গতে লাগি থাকে, কিন্তু কান্দিলে মানে ৰিংকুকহে বিচাৰে। উপায় নাই, এইবোৰে মৰম নহয় জানো। আজিলৈ